হাই হেল্ল' ফ্ৰেণ্ডছ, মোৰ মিনি ব্লগলৈ আপোনাক স্বাগতম। আজি দেখিছে নাই, এয়া বনাব লৈছোঁ। ৰাতিপুৱা ছোৱালীজনীক বোলো টিফিনত কি দিওঁ সেই বুলি ভাবি পেলাই এইবিলাক দেখিছে নাই, প্ৰথমতে আলুকণ ভাজি লৈছোঁ। তাৰপিছত এয়া ধুনীয়াকৈ ৰুটিখন বেলি লৈ পিনে মুটুকাই এনেকৈ দি দিছোঁ। দেখিছে নহয়, এয়া এনেকৈ দি পিনে অকণ সময় ৰৈ পিনে এয়া দেখিছে নহয়। সদায়নো কি দিম বোলো সেই বুলি ভাবি পিনে আজি দিলোঁ। ৰুটি আলু ভাজা দিলেও সদায় ভাল নালাগে, ফল বোলো সেই নাখায়, সেইকাৰণে এনেকৈ দিলোঁ। তাৰপিছত এয়া দেখিছে নহয়, বটলটোৰ পৰা তেল অকণ ঢালি দিছোঁ কেৰাহীত তেল অকণ গৰম হ'ব দিছোঁ। এয়া বনাই থোৱা এইকেইটা এনেকৈ ভাজিছোঁ। এয়া দেখিছে নহয়, এনেকৈ ভাজিছোঁ ধুনীয়াকৈ, ৰঙা হৈ গৈছে, ভালো লাগিছে দেখি। এয়া ৰঙা গৈছে, ভিতৰতো আলুখিনি ভজা আছে যে এয়া ফটককৈ সিদ্ধ হৈ গৈছে, বেছি সময় লগাই নাই। দেখিছে ধুনীয়াকৈ, এয়া ধুনীয়াকৈ এনেকৈ ৰঙা কৰি ভাজিছোঁ। ট্ৰেইন দিছে যাবলৈ, আইনা দিছে চাবলৈ, ছুইজাৰলেণ্ডে ঘড়ী বনাইছে সময়মতে পাবলৈ। মোৰো কাম কৰি থকাৰ মাজতে গান গাই খুব ভাল পাওঁ। কি গান হয় নাজানো, কিন্তু এনেই গুণগুণাই থাকোঁ মুখখন দি, ভাল লাগে। দেখিছে নহয় ধুনীয়াকৈ এয়া বনালোঁ। 3-4টামান এনেকৈ দিছোঁ, পটাপট হৈ গৈছে, বেছি সময় লগাই নাই। লুচি ভাজোতে যিমান সময় তাতকৈ কম সময়তে হৈ গৈছে। এয়া ছোৱালীজনী অকণমান আগবঢ়াই থওঁ বুলি ৰাস্তাত ৰৈ আছোঁ, টমটমখন আহি পোৱা নাই। ছোৱালীজনী ৰখি আছে, এয়া আহিল, টমটমখন আহিল। টমটমখন আহি ইয়াতে উঠিল। এয়া দেখিছে নহয়, ইয়াতে উঠি গ'ল। যে মই আৰু আগবঢ়াই থৈ নাহিলে ভাল নালাগে, অকণ আগবঢ়াই থ'লে আমাৰ এই উঠি যায়। দেখিছে নহয়, সিহঁতক আগবঢ়াই থ'লোঁ, আগবঢ়াই থৈ পিনে আহিলোঁ। সিহঁত গ'ল স্কুললৈকে, মই ঘৰৰ ফালে আহিলোঁ। আহি প্ৰথম চাহ একাপ খালোঁ, মাইণ্ডটো ফ্ৰেছ কৰি ল'লোঁ। চাহ একাপ খালোঁ, গাখীৰ চাহ, বিস্কুটৰ সৈতে গাখীৰ চাহ একাপ খাই ল'লোঁ। প্ৰথমতে চাহকাপ খাই পেলাই আকৌ ৰৈ থকা নাই, গাখীৰকণো একেবাৰে গৰম কৰি পেলালোঁ, নহ'লে পিছত পাহৰি থকা যায়, বহুত দিগদাৰ হৈ যায়। একেবাৰে গাখীৰকণো গৰম কৰি থৈ দিলোঁ। দেখিছে নহয়, গাখীৰ একদম উতলিছে ওপৰলৈকে, গেছটো নমাৰিলোঁ। ৰাতিপুৱা ব্ৰেকফাষ্টৰ খাবৰ কাৰণে ৰুটি বনালোঁ। এয়া আটাকণ দি লৈছোঁ, তাৰপিছত তাতে অকণমান নিমখ দিছোঁ। নিমখ দি পিনে অকণ মোহাৰি দিছোঁ। এয়া দেখিছে নিমখ দি অকণ মোহাৰি দিছোঁ। তাৰপিছত অকণ গৰম পানী দি এনেকৈ আটাখিনি ধুনীয়াকৈ মঠিলোঁ। এয়া দেখিছে, তাৰপিছত ধুনীয়াকৈ লাড়ুবিলাক গোল গোলকৈ থৈ এনেকৈ থৈ দিলোঁ। লাড়ুবিলাক গোল গোলকৈ কৰিলোঁ, কৰি পিনে ইয়াতে থৈ দিলোঁ। তাৰপিছত ৰুটিখিনি একেকোবে বেলি ল'লোঁ। মই এখনকৈ বেলি ভাজি থাকিবলৈ টান পাওঁ, সেইকাৰণে একেকোবে বেলি লৈছোঁ। তাৰপিছত তাৰপিছত লাহে লাহে এইখন ভাজিছোঁ। দেখিছে নহয়, ধুনীয়াকৈ ছাইডবিলাক ইমান হেৰি হৈ নাথাকে, তথাপিতো কেতিয়াবা কেঁচা হৈ থাকে যে খাই মানে বেয়া পায়। এয়া দেখিছে নহয়, ধুনীয়াকৈ ছাইডবিলাক হেঁচি দিছোঁ, ধুনীয়াকৈ সিদ্ধ হৈ গৈছে, ভজা হ'ল। শুকান ৰুটি দেখিছে, এয়া দেখিছে নহয়, ধুনীয়াকৈ হৈ গ'ল ৰুটিখন। তাৰপিছত ইয়াতে বেঙেনাখিনি একেলগে কাটি থৈছিলোঁ, তাৰ মাজতে আকৌ তাতে নিমখ আৰু হালধি সানি পিনি কেৰাহীটোতে তেলকণ গৰম হোৱাৰ পিছত কেৰাহীটোতে দি দিছোঁ। এপিচ দুপিচকৈ দি দিছোঁ। এয়া দেখিছে নহয়, মোৰ গোটেইখিনি একেলগে নাভাজোঁ, এপিচ দুপিচকৈ ভাজিয়ে ভাল পাওঁ। দেৰিয়ে লাগক, এনেকৈ ভাজিলে সোৱাদো লাগে আৰু বস্তুটো সিদ্ধ হৈ যায়। তাৰপিছত ৰাস্তাৰ ফালে আহিলোঁ যে ধুনীয়াকৈ পাৰবিলাকে কি ধুনীয়াকৈ খাই আছে, দেখিয়ে ভাল লাগিছে। চোতালতে ধান মেলি দিছে, এয়া পাৰবিলাকে খাই আছে, দেখি কি ভাল লাগিছে। সেইকাৰণে মই বোলো ফটোটো মাৰিয়ে থৈ দিওঁ, এই বুলি ভাবি ফটোখনো মাৰি থৈ দিলোঁ।
সঁচাকৈ ভাল লাগে। তাৰপিছত মোৰ পাচলিৰ বাগিচাখনত গ'লোঁ, আগতে দেখাইছিলোঁ পাচলিৰ বাগিচাখন, হয়নে নহয় আপোনালোকক? তাতে বোলো আজি পাচলি মূলা ডাঙৰ হৈছে নেকি চাওঁ যি দেখিলোঁ, হয় মূলা ডাঙৰ হৈছে। দেখিছে নহয় মূলা, অকল গোবৰ সাৰ দি বনোৱা মূলা, এয়া ডাঙৰ হৈছে, ধুনীয়া হৈছে। এই মূলাখিনিও তাৰ পৰা উঠাই আনিলোঁ। মানে মাজত চাই আছোঁ ইমান হেৰি হোৱা নাই, তথাপিতো মানে কি হৈছে সেই বুলি ভাবি পেলাই এয়া দেখিছে নহয় মূলাখিনি, এয়া মূলা তুলি পেলাই আনিছোঁ। এয়া সৰু সৰু হৈছে, গহন হ'ল মানে দিয়াতে, সেইকাৰণে সৰু সৰু হৈ আছে। খাবলৈকে ভালে হৈছে, অকল গোবৰ সাৰ দি বনোৱা, হয়নে নহয়? খাবলৈকে নিশ্চয় ভালে হ'ব, কিন্তু ইয়াতে এয়া দেখিছে নহয়, এয়া ধুনীয়া ডাঙৰ হৈছে মূলাবিলাক। এয়া দেখিছে, ঘৰৰ গোবৰ সাৰ দিয়া মূলা শাক, হয়নে নহয়? এনেও ভাল লাগে, হয়নে? মোৰ কিন্তু খুবেই ভাল লাগে ঘৰৰ। এয়া দেখিছে কি ডাঙৰ হৈছে, দেখিয়ে ভাল লাগিছে। ঠিক আছে, মোৰ ভিডিঅ' চাই কেনেকুৱা পালে আপোনালোকে জনাব, আৰু যিসকলে মোৰ চেনেলত নতুনকৈ মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো টিপি দিব, আৰু লগতে সকলোকে নতুন বছৰৰ শুভেচ্ছা যাচিছোঁ। আৰু আপোনালোকৰ নতুন বছৰটো সুখ শান্তি আৰু মধুময় হওক, ৰঙেৰে ভৰি পৰক, আৰু ভগৱানে আপোনালোকক মংগল কৰক। ঠিক আছে, জয় আই অসম।